আভিরবালেকে বেরি চলে নমস্কাৰ ৰাইজ সকলোকে সুপ্ৰভাত জনালো আমাৰ ইয়াত দত্ত ছাৰ গা পা ধুই মেলি আহি গোসাই ঘৰলৈ যাবলৈ ৰেডি হৈছে গোসাই ঘৰলৈ যাবলৈও কিমান ষ্টাইল কৰি যাব লাগে দেখিছেনে চেন টেণ্ট মাৰি গোসাই ঘৰলৈ গ'লে হেনো প্ৰেজেণ্টেবল হৈ যাব লাগে তেতিয়াহে হেনো ভগৱানে বেছিকৈ চায় সেইকাৰণে এতিয়া মানুহৰ মন মুখৰ মিঠা মাতটো হ'লে নহ'ব নহয় সব মিঠা হ'ব লাগিব দেহাটো মিঠা হ'ব লাগিব গোন্ধ হ'লে ভাল ভাল তোমাৰ ভগৱানৰ ওচৰলৈ যাওঁতে মোৰ ভক্তটো বৰ ধুনীয়া পাৰফিউম হৈ আহিছে তেতিয়া ভগৱানে এইটো ভক্ত চাফা চিকুণ দেই চাফা চিকুণ তেতিয়া ভগৱানে ক'ব ইয়াৰ চিন্তা ভাৱনা নাই ই সুখী তইও সুখী থাক যা এনেকে ক'ব ছোৱালীয়ে পঢ়ি আছে আজি পৰীক্ষা ইংৰাজী 10টা বজাৰ পৰা পৰীক্ষা যিটো গোসাই ঘৰলৈ গৈছে তাৰপিছত আৰু ডিউটি যাব আমাৰ পৰীক্ষালৈ যাম ন এফালে ছোৱালীয়ে পঢ়ি থাকক আপোনালোকক গোসাই ঘৰলৈ লৈ যাব লওক যিটো লাইনো কি কৰি আছে এয়া ভকত গোসাই ঘৰলৈ আহি পূৰা গোসাই ঘৰ মুচি ল'ব এতিয়া এইবিলাক কাম কৰি সি খুব ভাল পায় সময়ৰ নাটনিৰ কাৰণে কেতিয়াবা কৰিব নোৱাৰে কিন্তু সময় পালেতো প্ৰায়ে কৰে আজি ৩-৪ মাহ মানৰ পৰা সিয়ে প্ৰায় গোসাই ঘৰৰ কামখিনি কৰে আইতাৰ অসুখ হোৱাৰ পাছৰ পৰা আইতাই কৰিব নোৱাৰা হ'ল যিহেতু আৰু ময়ো এইকণ সময়ত উৎপাত হৈ যায় ছোৱালী স্কুল নিয়া সময় সেইকাৰণে সি সেইকণ সময়ত কৰে আৰু তাৰপিছত এয়া মুচি মেলি ল'ব ধুনীয়াকৈ আপোনালোকে চাই থাকক ধুনীয়াকৈ মুচি মেলি লৈ পেলাই তাৰপিছত বাচন বৰ্তনখিনি ধুই ল'ব এইখিনি এনেকুৱা কামবিলাক সি কৰি খুব ভাল পায় আৰু সেই তাকে দেখি মানে দেউতাকক দেখি জীয়েকো সেই পৰীক্ষা আছে পঢ়িব দিলোঁ কিন্তু সেয়া গোসাই ঘৰ কাম কৰিবলৈ আহিলে যে তাই উঠি গুচি আহিলে এইবিলাক কামত মানে খুব আগ্ৰহ দুইটাই তাৰপৰা এতিয়া মোচা কৰা কৰি মেলি আজৰি হৈ ল'লে বাচন বৰ্তনখিনি ধুই তাৰপাছত পুথি পাজি পঢ়িব আৰু তাৰপৰা সি ডিউটিলৈ যাব আমিও পৰীক্ষাৰ কাৰণে যাব লাগিব যিহেতু আজি পৰীক্ষা আছে প্ৰথম পৰীক্ষা আপোনালোকে চাই থাকক ভিডিঅ'টো নাজানো বাহন নাজানো বিসৰ্জন যাওঁ নাজানো কিঞ্চিত এটাকে পৰমেশ্বৰ দাস তোমাৰ শান্তি পন্থী বেছি অপৰাধ হৈছে তোমাৰ দাসৰ দাস ভাতে শ্যাম কানু ধেনু লয়া সঙ্গে বাংশীৰ খানে বিন্দা বনে চলে ৰংগে জগতৰে গুৰু আভিৰবালেকে বেৰি চলে আগে পাছে শিকা বান্ধি চান্দি